নমস্কাৰ প্ৰাইভেট আসাম কেৰিয়াৰৰ নতুন এটা ভিডিঅ'ত স্বাগতম জনালো আজি মুকলি হোৱা প্ৰাইভেট ভেকেন্সিখিনি দেখুৱাই যাওঁ চাই যাব আজি প্ৰথম ভেকেন্সি আপোনালোকৰ আহিছে ব্ৰাঞ্চ ৰিলেশনশ্বিপ এক্সিকিউটিভ এটো ৰেপুটেড বেংকৰ ব্ৰাঞ্চ হয় মানে বেংকৰ পোষ্ট হয় আপোনালোকৰ প্ৰডাক্ট হ'ব ক্ৰেডিট কাৰ্ড সেল কৰিব লাগিব আৰু ইয়াতে কোৱালিফিকেশন হাই সেকেন্ডাৰী পাস কৰা হলে হ'ব মিনিমাম আৰু তাৰ ওপৰতো যদি গ্ৰেজুৱেচন পোষ্ট গ্ৰেজুৱেচন আছে এপ্লাই কৰিব পাৰে experience লাগিব 6 মাহৰ experience থকা হ'ব লাগিব সেলছত আৰু salary হ'ব 12000 পৰা 18000 তাৰ লগতে ইনসেন্টিভ থাকিব তো কোনোবা যদি এপ্লাই কৰিব বিচাৰে এই মোবাইল নম্বৰটো কন্টাক্ট কৰি লব আৰু নম্বৰটো কন্টাক্ট কৰাৰ সময়ত যেতিয়া কিবা ফিজ ৰিলেটেড যদি কিবা কথা কয় তেতিয়া হলে ফিজ নেদিব পিছৰ ভেকেন্সি নীলাচল জাতীয় বিদ্যালয়ৰ পৰা আহিছে ইয়াতে টিচাৰৰ ভেকেন্সি আহিছে ইংলিশ প্ৰি প্ৰাইমাৰী ফাইন আৰ্টছ মেথমেটিক্স আৰু সায়েন্সৰ তো গুটেকিটা সাবজেক্টত মাস্টার্স কৰা হ'ব লাগিব নহ তাৰ লগতে বিএড কৰা হ'ব লাগিব এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ ইয়াতে কন্টাক্ট নম্বৰ দিয়া আছে নম্বৰ কিটা কল কৰি লব আৰু এটো এড্ৰেছ দিয়া আছে স্কুলখনৰ এড্ৰেছ দিয়া আছে ইয়াৰে লাষ্ট ডেট হ'ব 6 আগষ্ট পিছৰ পোষ্ট কোম্পানী এটাৰ পৰা আহিছে লোকেশন গুৱাহাটী হয় এক নম্বৰ পোষ্ট হৈছে সোলাৰ টেকনিশিয়ান মেলৰ কাৰণে দুই নম্বৰটো হৈছে অফিস এসিস্ট্যান্ট কাম টেলি কলাৰ ফিমেলৰ কাৰণে minimum qualification high secondary pass কৰা হ'ব লাগিব আৰু আপোনালোকৰ salary attractive salary দিয়া আছে আপোনালোকে ডাইৰেক্ট walk in interview যাব পাৰিব আপোনালোকৰ walk in interview 5 তাৰিখে হ'ব মনডে ৰাতিপুৱা 11টা বজাৰ পৰা 3টা বজাৰ লৈকে আপোনালোকৰ ইন্টাৰভিউ চলি থাকিব এড্ৰেছটো জানিবৰ কাৰণে আপোনালোকৰ 4টা নম্বৰ দিয়া আছে মোবাইল নম্বৰ দিয়া আছে 4টা ইয়াৰে যিকোনো এটা কল কৰি লব কল কৰি আপোনালোকৰ এড্ৰেছটো সুধি লব পিছৰ পোষ্ট এমএনসি কোম্পানী এটাৰ পৰা আহিছে ইয়াতে সেলস আৰু বিজনেস ডেভেলপমেন্ট মেনেজাৰৰ ভেকেন্সি হয়টো এটো পোষ্টৰ কাৰণে বিটেক কৰা হ'ব লাগিব আৰু তাৰ লগতে 3 পৰা 4 বছৰৰ এক্সপেৰিয়েন্স লাগিব কোন কিটা সেক্টৰৰ এক্সপেৰিয়েন্স লাগিব ইয়াতে দিয়া আছে সিভিল জিও টেকনিক্যাল ইঞ্জিনিয়াৰিং হিল ৰোড বৰ্ডাৰ ৰোডস হাইৱে ৰেলৱে ইনফ্ৰাষ্ট্ৰাকচাৰ এইবোৰ প্ৰজেক্টত কাম কৰা এক্সপেৰিয়েন্স লাগিব কোনোবা ইন্টাৰেষ্টেড হলে ইয়াতে মেইল দিয়া আছে আৰু মোবাইল নম্বৰ এটা দিয়া আছে কন্টাক্ট কৰি লব লাষ্ট ডেট ইয়াৰে 7 আগষ্ট হ'ব পিছৰ পোষ্টটো কিজিৰ পৰা আহিছে লোকেশন নুনমাটি আৰু উজান বজাৰ দুটা লোকেশন আছে ইয়াতে ফিমেল কনভেন্ট এডুকেটেড টিচাৰ্ছৰ ভেকেন্সি হয় কোনোবা ইন্টাৰেষ্টেড হলে মোবাইল নম্বৰ দিয়া আছে কন্টাক্ট কৰি লব লাষ্ট ডেট ইয়াৰে 5 আগষ্ট হ'ব পিছৰটো কেলিবাৰ গ্লোবাল কানেক্টছৰ পৰা আহিছে এসিস্ট্যান্ট মেনেজাৰৰ ভেকেন্সি সেলস আৰু মাৰ্কেটিং ডিপাৰ্টমেন্টৰ কাৰণে কোৱালিফিকেশন গ্ৰেজুৱেচন মিনিমাম লাগিব আৰু লোকেশন গুৱাহাটী হ'ব সো ইন্টাৰেষ্টেড হলে ইয়াতে মেইল দিয়া আছে বায়োডাটা পঠিয়াই দিব লাষ্ট ডেট ইয়াৰে 6 আগষ্ট হ'ব ইয়াত স্যালাৰি মেনশন কৰা নাই আপোনালোকে ইন্টাৰভিউ টাইমত ডিসকাস কৰি লব পিছৰ পোষ্টটো সিটি সেন্টাৰ মলৰ পৰা আহিছে গুৱাহাটী পোষ্ট আহিছে এসিস্ট্যান্ট মেনেজাৰ ফায়াৰ এণ্ড সেফটি লোকেশন গুৱাহাটী আসাম কোৱালিফিকেশন ডিপ্লোমা নহলে ডিগ্ৰী কৰা হ'ব লাগিব ফায়াৰ এণ্ড সেফটি মেনেজমেন্টত মেইল দিয়া আছে ইমেইলটো বায়োডাটা পঠিয়াই এপ্লাই কৰি লব লাষ্ট ডেট হ'ব ইয়াৰে 6 আগষ্ট পিছৰ পোষ্টটো হোটেল এখনৰ পৰা আহিছে ফ্ৰন্ট অফিস মেনেজাৰ এডমিন একাউন্টস এসিস্ট্যান্ট হাউসকিপিং বয় সিকিউৰিটি কাম ড্ৰাইভাৰ ওয়েটাৰ এইবোৰ পোষ্ট হয় আপোনালোকৰ ওয়েটাৰৰ কাৰণে ক্লাছ 12 নহলে 10 পাস কৰা হলে হ'ব আৰু হাউসকিপিংৰ কাৰণেও 10 12 পাস কৰা হলে হ'ব ড্ৰাইভাৰৰ কাৰণেও 10 12 তাৰ লগতে ড্ৰাইভিং লাইসেন্স লাগিব একাউন্টছৰ কাৰণে বিকম আৰু ফ্ৰন্ট অফিস মেনেজাৰৰ কাৰণে গ্ৰেজুৱেচন কৰা হ'ব লাগিব কন্টাক্ট নম্বৰ দিয়া আছে কন্টাক্ট কৰি লব লোকেশন মংগলদৈ হ'ব লাষ্ট ডেট ইয়াৰে 5 আগষ্ট হ'ব পিছৰ পোষ্টটো অনিকা জেমস প্ৰাইভেট লিমিটেডৰ পৰা আহিছে এক নম্বৰ পোষ্ট অফিস এসিস্ট্যান্ট মেল আৰু ফিমেল দুটা এপ্লাই কৰিব পাৰিব ইয়াত দুই নম্বৰটো মাৰ্কেটিংৰ কাৰণে ইয়াতে অকল মেলৰ কাৰণে হয় স্যালাৰি ৰেঞ্জ দিয়া আছে 20000 পৰা 25000 লোকেশন গুৱাহাটী হয় সো কোনোবা ইন্টাৰেষ্টেড হলে ইয়াতে মোবাইল নম্বৰ দিয়া আছে কন্টাক্ট কৰিব লাষ্ট ডেট ইয়াৰে হ'ব 10 আগষ্ট চাওক মই যিমান বিলাক ভেকেন্সি দেখালো তাতে যিমান বিলাক মোবাইল নম্বৰ দিয়া আছে গুটেই বিলাক নম্বৰত যেতিয়া এপ্লাই কৰিবৰ কাৰণে কল কৰিব তেতিয়া তেওঁলোকক ভালকে খুদি লব কিবা ফিজ দিব লাগিব নেকি কোনোবা মানে স্টেপত যদি তেওঁলোকে কিবা ফিজ ৰিলেটেড যদি কিবা কথা কয় তেতিয়া হলে কোনো পদ্ধতি ফিজ নিদিব কাৰণ এইবোৰ সব গুটেবোৰ ভেকেন্সি ফ্ৰী হয় ফ্ৰী জব হয় এইবিলাক কোনো ফিজ নাই তো কোনোবা যদি ফিজ ৰিলেটেড কিবা যদি কথা আপোনালোকৰ লগত যদি কয় তেতিয়া হলে হেবোৰ জব এপ্লাই কৰিব নালাগে সো এইখিনি আছিল আজিৰ ভেকেন্সি লগ পাম পুনৰ এটা নতুন ভিডিঅত সো আজিলৈ ধন্যবাদ